বন্ধুসকল আপোনালোকক মই এখন বিষয় আপডেট দিবলৈ বিচাৰিছোঁ বন্ধুসকল ৰাতিপুৱাই বন্ধুসকল ইতিমধ্যে আপোনালোকৰ সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আজি হৈছে 20 এপ্ৰিল তাৰিখ বন্ধুসকল ৰাতিপুৱা 9 বজাৰ লগে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টখন আহি যাব বন্ধুসকল কোনো টেনশ্যন নাই আৰু অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়া ৰিজাল্টখন আহাৰ আগতে টুইট কৰিব বন্ধুসকল এতিয়ালৈকে টুইট কৰা নাই আৰু অতি সোনকালে ৰিজাল্টৰ টুইট আহি যাব আৰু আপোনালোকে কি ৱেবছাইটৰ পৰা ৰিজাল্ট চাব পাৰিব অতি সোনকালে আপোনালোক মই জনাই দিম ভিডিঅ'ৰ জৰিয়তে সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ ভিডিঅ'টো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ কাৰণ ৰিজাল্টটো অহাৰ লগে লগে যাতে ভিডিঅ'ৰ জৰিয়তে জনাব পাৰোঁ আৰু কেনেকৈ ৰিজাল্ট চেক কৰিব লাগে লগে লগে যাতে জনাব পাৰোঁ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ফাইনালি আজিৰ দিনটোতে আহি যাব বন্ধুসকল আৰু ইতিমধ্যে যোৱাকালি বাতৰি কাকতো প্ৰকাশ পাইছিল আৰু সেইবাবে মই আপোনালোক মই ৰাতিপুৱাই এখন আপডেট দিলোঁ সকলোকে সচেতন আৰু সকলো শুভেচ্ছা থাকিল আগতীয়াকৈ আৰু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো 20 21 আৰু 19 20 21 তাৰিখত আহি যাব বুলি কৈছে আৰু 19 তাৰিখৰ পিছত ৰেডি হৈ যাব আৰু বাতৰি কাকতো প্ৰকাশ অনুযায়ী সাধাৰণতে কেইবাবাৰো মিটিঙতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছিল কিন্তু ডেটটো জনোৱা নাছিল যে 20 19 20 21 তাৰিখত ঘোষণা হ'ব কিন্তু ফাইনালি আপোনালোক মই ডেটটো জনালোঁ যে আপোনালোকৰ সাধাৰণতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টখন ফাইনালি আজিৰ দিনটোতে আহি যাব ৰাতিপুৱা 9 বজাৰ বা 10 বজাৰ পৰা ৰিজাল্টখন চাব পাৰিব কি ৱেবছাইটৰ পৰা ৰিজাল্ট চাব পাৰিব সেই বিষয়ে মই আপোনালোক মই ভালকৈ বুজাই দিম কিন্তু এতিয়ালৈকে যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সকলো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আজিৰ দিনটোতে অলপ পিছতে ৰিজাল্টখন আহি যাব বন্ধুসকল ফাইনালি ৰিজাল্টটো অলপ পিছতে আহি যাব আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টখন বন্ধুসকল অলপমান দেৰি হ'ব হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টখন কাৰণ প্ৰতি বছৰৰ দৰে এইবাৰ ল'ৰা ছোৱালীটো বেছি প্ৰতি বছৰৰ দৰে এইবাৰ ল'ৰা ছোৱালীতে 1,29,000 ল'ৰা ছোৱালীটো বেছি কেণ্ডিডেট বেছি ইতিমধ্যে ৰণোজ পেগু ডাঙৰীয়াই কেইবাবাৰো উল্লেখ কৰিছে সেইবাবে প্ৰতি বছৰ যেনেকৈ মেট্ৰিক পৰীক্ষাৰ পিছত দুদিন বা এদিন পিছতে বা 3 দিন পিছতে হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া হয় এইবাৰ কিন্তু মোটামুটি 30 এপ্ৰিলৰ তাৰিখে মোটামুটি 10-15 দিন পিছতে মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব আৰু আজি হৈছে 20 এপ্ৰিল তাৰিখ ৰাতিপুৱাই আপোনালোক ভিডিঅ'টো দিলোঁ বন্ধুসকল ভিডিঅ'টো অনুগ্ৰহ শ্বেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব বন্ধুসকল সকলোক মই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে ৰাতিপুৱাই সকলোৱে খবৰ পায় আৰু সকলোক মই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু অতি সোনকালে টুইট কৰিব মই আপোনালোক মই ভিডিঅ'ৰ জৰিয়তে জনাব পাৰিম